কি জুবিন একচুৱেলি হেৰি মই ক'বলৈ গ'লে ভগৱানৰ অৱতাৰ লিখি হ'ল দেই মই কওঁ মোৰ শিষ্য হ'ব পাৰে কিন্তু ভগৱানৰ অৱতাৰ মই ভাবোঁ এইটো ৰাইজে সেইকাৰণে আঁকোৱালি লৈছে এতিয়া কিছুমান কথাত এই যে হেৰি এই মানৱ নে দানৱগীতাক সোনকালে কিবা দোষী সাব্যস্ত হ'লেই ধৰা পৰিলেই দণ্ড দিবলৈ দণ্ড তাৰমানে অন্য একো দণ্ড দি লাভ নাই আজিকালি জেলত ভৰাই দিলে 6 মাহ 7 মাহ জেলত থাকি আকৌ জামিনত ওলাই আহিব গতিকে মই এটাই বিচাৰোঁ মৃত্যু দণ্ড দিলেহে জুবিনে সেইটো শান্তি পাব আত্মাই এইটো বহুত ভাল কথা এইটো লৈ পেলাই মই চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ জুবিনে যিটো বনাই থৈ গ'ল জুবিন মোৰ শিষ্য আছিলে আৰু তেনেকুৱা এটা কিবা এটা বস্তু পটকৈ বনাব যিটো ফাউণ্ডেশ্যন যিটো বনালে যিটো মানে বনাই থৈ গ'ল সেই বস্তুটো বনাবলৈ আমি বহুত আৰু চেষ্টা কৰিব লাগিব জুবিনৰ সেইটো অলপ বেলেগ আছিলে টেলেণ্টটো মোৰ শিষ্যটো মই শিকোৱা তাক জুবিনক এবাৰ যদি মই গাই দিওঁ তাৰপিছত দুবাৰ গাবলৈ দৰকাৰ নাই নিজেই গায় ঐ গুৰু গাম বহুতক শিকালোঁ বহুতক গান দিলোঁ বহুতক লিখি দিলোঁ কিন্তু ষ্টেজে অকল জুবিনে কৈ গ'ল গুৰু বুলি এইটো বঢ়িয়া কথা এইটো আকৌ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনত দিব বুলি ভাবিছোঁ আমাৰ চৰকাৰে সেইটো কাৰণে চৰকাৰক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ দেই ন্যায় ক্ষেত্ৰত কাৰণ আমি ন্যায় পাব লাগে এই তেনেকুৱা হেৰি তাৰমানে বেয়া লাগে এতিয়া এই গৰিমাজনীলৈ তাই বহুত ঠাণ্ডা ছোৱালী তাইকো মই কওঁ তই এতিয়া চিন্তা কৰি নাথাকিবি গৰিমাক এতিয়াও মই ইয়াতো কৈছোঁ গৰিমা তই বুলি মাতোঁ দেই চিন্তা কৰি নাথাকিবি যি হৈ গ'ল উপায়টো নাই এতিয়া যোৱাটোতো ঘূৰি নাহে গতিকতে আমাৰ যেতিয়া অসমবাসী জাগিছে বা ভাৰত জাগিছে ভাৰতৰ বাহিৰেও জাগিছে দেই বাংলাদেশেও মাতিছে পাকিস্তানেও মাতিছে তেওঁ আত্মাটো তাৰমানে শান্তিৰ কাৰণে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আছোঁ মই কেলৈ নাচাম আকৌ চামগৈ গৈ পেলাই আকৌ দৰ্শকে কি কয় নাজানো আৰু দৰ্শকটো পগলা গৈছে